কৰিছে এয়াৰটেল ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপেৰিয়েন্স মেন উইল বি মেন আৰু এপলো আলফা এড মোৰ থ্ৰিল টু ইউৰ বেষ্ট আৰু ওৱান ড্ৰপ ইনষ্টেণ্ট এডহেচিভ ফেভিকুইক উপন্যাসৰ কাহিনীৰ দৰে সুখ দুখৰ কোলাহলতে জীয়া সপোনবোৰ জহে খনে নয়না with নিবিৰ 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 নয়না with নিবিৰ। নমস্কাৰ, মই মন্ত শইকীয়া। আপোনালোক সকলোৱে গম পাইছে যে গোটেই বিশ্বতে বৰ্তমান কৰোণা ভাইৰাছৰ আতংক আৰু এই কৰোণা ভাইৰাছ বৰ্তমান আমাৰ দেশত দ্ৰুত গতিত বৃদ্ধি পাই গৈছে। আমাৰ দেশৰ ডক্টৰসকল, নাৰ্ছসকল, পুলিচ প্ৰশাসনে তেওঁলোকে নিজৰ ব্যক্তিগত জীৱনৰ কথা পাহৰি কেৱল যাতে আপুনি আৰু মই সুস্থ হৈ থাকোঁ তাৰ বাবে দিনে নিশাই কষ্ট কৰি আছে। এই কৰোণা ভাইৰাছবিধ ইজনৰ পৰা সিজনলৈ বিয়পে। গতিকে আহকচোন আমি কৰোণা ভাইৰাছৰ বিপক্ষে অকণমান যুঁজ দিওঁ। আমি কিছুদিনৰ বাবে সামাজিক দূৰত্ববোৰ মানি চলোঁ, নিজকে ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখোঁ, বিনা কাৰণত ঘৰৰ পৰা ওলাই নাযাওঁ। মনত ৰাখিব কিন্তু মানৱ সভ্যতা জীয়াই থাকিবলৈ হ'লে এই কৰোণা ভাইৰাছক আমি হৰুৱাব লাগিবই আৰু এই হৰুৱাৰ দায়িত্ব আপোনাৰ আৰু মোৰ। মাইনীৰ কথাবোৰ তই ক'ত শুনিলি মা? তোক কোনে এইবোৰ কথা কৈছে কচোন? কথাটো সঁচা নে মিছা সেইটো আগতে ক। সেইবোৰ মই একো নাজানো। হেই এইডাল মাৰক ফাঁকি দিয়। সিহঁত আপোন নে তোৰ মই আপোন? ঐ তই মোৰ আগত হাজৰিকা ঘৰৰ কথা ক'লে তোৰ জাত যাব নে তই পৰাচিত হ'ব লাগিব? তোক এইবোৰ কথাৰ কিহৰ প্ৰয়োজন বাৰু? মই জানিব খুজিছো কথাবোৰ সঁচা নে মিছা। কথাবোৰ মানে কি কথা? হায়ো গোসাঁই, মই জন্ম দিয়া মাকজন দেখি পেট খুলি কথাটো ক'ব নোৱাৰে। ঐ কুকুৰ, মাৰক দেখিব নোৱাৰাকে তোক কোনে আহুতি কৰিলে? ঐ তই খুন্দনাটো আনি মোৰ মূৰটো খুন্দি নেপেলাও কিয়? এনেই টেনশ্যন হৈছে যি টি আবুল তাবুল বকি থাক। নেজানো যা মই। তই আজি কথাবোৰ নোকোৱালৈকে ময়ো তোৰ ওচৰৰ পৰা নেযাওঁ। যা নেযাওঁ। অঁ, কথাবোৰ সকলো সঁচা হ'লতো এতিয়া। হায়ো গোসাঁই, কথাবোৰ তাৰমানে তই আগতে সকলোবোৰ জান? অঁ জানো। দেখিছ তই কথাবোৰ গম পায়ো তই মোক আগতে এবাৰো নকলি। এতিয়া ক'লোতো, কিন্তু কথা হ'ল কথাবোৰ কেৱল খুৰা আৰু খুৰীৰ বাহিৰে কেৱল তই আৰু মইহে জানো। কথাবোৰ চাবি আকৌ যাতে কোনেও গম নাপায়। তই যাৰে তাৰে আগত গাই বাই নুফুৰিবি। পাছত খুৰা খুৰীয়ে শুনিলে ক'ব মই সিহঁতৰ বদনাম গাই ফুৰিছোঁ বুলি। অঁ নকওঁ যা। মই প্ৰায় চিন্তা কৰি উলিয়াইছোঁ। বিশ্বাস কৰা তুমি, মই আজিয়ে পুলিচৰ সদায় মাইনীক এইখন ঘৰলৈ লৈ আহিব পাৰিলোহেঁতেন, কিন্তু তেওঁ মোক কথাবোৰ ভালকৈ ভাবি চোৱা কথা ক'লে। তোমাক মই কথাবোৰ জনালোঁ। এতিয়া তুমি কি ভাবা মোক কথাবোৰ আজিয়ে কোৱা। কি কৰিলে ভাল হয় মই নাজানো। সময় কিন্তু পাৰ হৈ গৈ আছে। এতিয়াই কিবা এটা হেস্ত মস্ত কৰিলেহে ভাল। তুমি ক'লে মই কাইলৈ মাইনীক গৈ লৈ আহিমগৈ। আপুনি এইবোৰ কি ভাবিছে কওকচোন? থানা, কোৰ্ট, কাছাৰী এইবোৰ ঘূৰি ফুৰোঁতে মোৰ আজনীৰ জীৱনটো কি হ'ব?
প্ৰদীপ বৰুৱাই মোক যিমানখিনি কথা কৈছে নিবিৰ ভাল হোৱাৰ কোনো চান্সেই নাই কোনোবা দিনা সি আমাৰ ছোৱালীক মাৰি পেলাব এতিয়া ওচৰ চুবুৰীয়া সন্মান এইবোৰ চিন্তা কৰি একো লাভ নাই এতিয়া সন্মানটোতকৈ ছোৱালীহে ডাঙৰ কথা এজনীয়ে ছোৱালী তাইক হেৰুৱাবলগীয়া হলে আমাৰ কি হ'ব কাৰ মুখলৈ চাই আমি জীয়াই থাকিম তোমাৰ কি হৈছে তোমাক মই অথনিৰ পৰা লক্ষ্য কৰি আছো এনেকুৱা লাগিছে তুমি যেন বহুত টেনচন লৈ আছা এৰা টেনচন ডাঙৰেই কি টেনচন কোৱাচোন কথাবোৰ আমি ভবাৰ দৰে নহ'ল হা মানে নয়নাৰ দেউতাকে মোৰ ওপৰত থানাত কমপ্লেইন লজ কৰিছে কি কৈছা এইবোৰ কথাবোৰ চাওঁতে চাওঁতে ডাঙৰেই হ'ল শুনা কথাবোৰ এতিয়া বাহিৰত কাকো নকবা কিবা এটা কৰিব লাগিব কি হয় চাওঁচোন মাজনী অঁ মা কোৱা তোৰ ওচৰত কোনোবা আছে নেকি তোৰ লগত কথা কেইটামান পাতিব লগা আছে নাই ক'ব পাৰা কোৱা নিবিৰ ক'ত তেওঁ আছে তেওঁ দেখোন থকা নথকা একেই কথাই ক'ব পাৰা কোৱা নিবিৰ তোৰ কাষত থাকিও থকা নথকাৰ মাজতে হয় যদি তেতিয়াহ'লে সেইখন ঘৰত থকা নথকা কথাটোনো একেই হ'ল তোৰ অশান্তি মই চাই থাকিব নোৱাৰোঁ যেনেকৈ উলিয়াই দিছিলোঁ তেনেকৈ সেইখন ঘৰৰ পৰা উভতে আনিমগৈ আমি সিদ্ধান্ত লৈছোঁ কালিলৈকে তোৰ ওচৰলৈ যাম তই মাত্ৰ আহিবলৈ সাজু হৈ থাকিবি কথাবোৰ এতিয়াই কাকো ক'ব নালাগে হয়তো পুলিচৰ আগত কিবা ক'ব লাগিলেও স্পষ্টকৈ কবি কথাটো জনাই থলোঁ এতিয়া ৰাখিছোঁ নিবি কি যে কৰি থাকে নহয় আৰে তেখেতসকলে আমাৰ লগত এনে কাম কিয় কৰিলে থানাত আমাৰ ওপৰত এফআইআৰ দিয়াৰ আগতে আমাৰ কথা এবাৰ চিন্তা কৰিব লাগিছিল কথা নাই বতৰা নাই এনেকৈ ঘপককৈ কাইলৈ হয়তো ৰাতিপুৱাই পুলিচ আহিব মোক এৰেষ্ট কৰিব ছ'চাইটিত এতিয়া সকলোৱে গম পাই যাব মোৰ মান সন্মান সকলোবোৰ শেষ হৈ গ'ল থানাত কেছ দিছে যেতিয়া মই ভাবোঁ তেওঁলোকে নয়নকো লগত লৈ যাব কথাবোৰ ইমানলৈ আগবাঢ়িছে যেতিয়া তেওঁলোকে নিশ্চয় তেনে এটা সিদ্ধান্তই ল'ব মই জানিছিলোৱেই জোৰ কৰি কোনো সম্পৰ্ক নহয় কি লাভ হ'ল এনেকৈ বিয়া পতাই বৌ আৰে দাদা দাদা তই মোক কি কৰিছ বৌ কিমান মানা কৰিম আৰু এৰচোন এৰ আৰে লাগি যাব পটককে তুমি কাপোৰবোৰ সামৰিছা যে ক'ৰবালৈ যোৱা নেকি নাই তেতিয়াহ'লে কাপোৰবোৰ কিয় ভৰাইছা
ৰচোন তেনেকুৱা একো নাই এনেই এনেই গোটেইবোৰ কাপোৰ বাহিৰত ওলাই থকাতকৈ পিন্ধা বা দৰকাৰী কেইযোৰ বাহিৰত থাকক দাদা ৰচোন ঠাণ্ডা হ মই ক'বলৈ আহিছিলোঁ ভাত বাঢ়িছে ব'লা দাদা এডাল থচোন ব'ল বৌ এইবোৰ পিছত কৰিবা ব'লা আহা পিছত খেলিবি দাদা এডাল থচোন হেৰি কালিলৈ ৰাতিপুৱা আমি এনেকৈ অকলে অকলে কথাটো ভাল নহ'ব সামাজিক নীতি নিয়মৰতো কথা আছে আমাৰ গাঁৱৰ গাঁওবুঢ়াজনকে লৈ গৈ কথাটো কটা চিঙা কৰিলে ভাল হয় নেকি তথাপিও গাঁওবুঢ়া এজন আৰু গাঁৱৰ দুই এজন মুখিয়াল গ'লে কথাটো ভাল হয় আলোচনা বিলোচনা কৰিবলৈও ভাল হয় নহ'লে যদি ক'ৰবাত কিবা সুৰুঙা থাকে বৰ ডাঙৰ কথা হ'ব ঠিকেই মই কথাটো ভাবিছোঁ নিবিৰ আপুনি ইয়াত শুই আছে যে মোৰ মা দেউতাই মোক ইয়াতে শুবলৈ কৈছে কিন্তু ইয়াত মা মই তোমাক অকণমানো দিগদাৰ নিদিওঁ মই শুই যাওঁ মা মা দেউতা টেনশ্যনত বৌ টেনশ্যনত এতিয়া দেখিছোঁ তুমিও টেনশ্যনত আছা কি হৈছে কচোন একো হোৱা নাই তই এতিয়া শুই থাক গৈ যা কথাটো ক'লে কি হয়নো এনেকৈ ঘৰখনত থাকি ভাল লাগে নেকি তোক মই শুই থাকিবলৈ কৈছোঁ নহয় শুই থাক গৈ যা ৰচোন দেউতাৰ কলৈ গ'ল নাজানো মই ক'লৈ গ'ল মই শুওঁগৈ গুড নাইট তোৰ হ'লনে নাই হ'লে আৰু যা এতিয়া সহযোগ কৰিলে এয়াৰটেল ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপেৰিয়েন্স মেন উইল বি মেন আৰু এপল' আলফা এড মোৰ থ্ৰিল টু ইউৰ বেষ্ট আৰু
One Drop Instant Adhesive, Fevikwik.